হেল্ল' গাইজ, কি খবৰ? আকৌ এবাৰ আপোনালোকৰ মাজলৈ এটা মিনি ব্লগ লৈ আহিছোঁ। যিহেতু সেইদিনাখন যে গৈছিলোঁ ডিব্ৰুগড়লৈ বুলি, সেইদিনাখন আকৌ সৰু বাহঁতৰ ঘৰৰ ওচৰতে মোৰ ডাঙৰ বা থাকে আৰু দুইজনী একে ওচৰা-ওচৰিকৈ থাকে। সেইকাৰণে সৰু বাহঁতৰ ঘৰ দিনত ভাত খোৱা হ'ল আৰু তাৰপিছত ডাঙৰ বাহঁতৰ ঘৰ সন্ধিয়াৰ ভাত খাই আমি ঘূৰিলোঁ। যিহেতু ডাঙৰ বা এয়া হৈছে মোৰ ডাঙৰ বা আৰু ডাঙৰ বা সৰু বাহঁতৰ ঘৰৰ ওচৰতে থাকে আৰু এয়া আমাৰ নিবিচক দেখিছেনে? গৈ পায়ে মানে ভাগিন দুটা ক'ত গ'ল কুৱেশ্যন সুধি আছে, কাৰণ ডাঙৰ ভাগিন আৰু সৰু ভাগিন দুইটাই এটা ডাঙৰ ভাগিনে কৰ্মসূত্ৰে মানে বেংগলোৰত থাকে আৰু সৰুটো ভাগিন মুম্বাইত পঢ়ি আছে। আৰু এয়া হৈছে ভিনদেউ। সেইকাৰণে আমাৰ ভাগিনে মানে ইফালৰ পৰা সিফালে মানে কুৱেশ্যন সুধি আছে ক'ত গ'ল কি কথা, যিহেতু সিহঁতক দেখা নাই। তাৰপিছতে এয়া ডাঙৰ বাহঁতৰ ঘৰ ৰাতিৰ ভাত খাই আহিবলৈ ক'লে আৰু সেইকাৰণে বাহঁতৰ ঘৰ গৈ পালোঁগৈ আৰু গৈ পাই এয়া কথা বতৰা পাতি আছোঁ। তাৰপিছতে এয়া হৈছে ডাঙৰ বাৰ শাহুমা আৰু বৰমা এতিয়াও খুব ধুনীয়া হৈ আছে। এয়া শাহুমা আৰু সেয়া হৈছে বা। তাৰপিছতে আমি সকলোৱে কথা পাতিলোঁ। কথা পাতি যিহেতু শেষ নহয়। তাৰপিছতে মোৰ ডাঙৰ বাই আকৌ খুব ধুনীয়া মানে হাতৰ বিদ্যা আছে। তাই খুব ধুনীয়া ধুনীয়া কাপোৰ বনায় আৰু খুব ধুনীয়া খানাও বনায় কিন্তু দেই, আৰু খুব ধুনীয়াকৈ তাই মানে ঘৰখনো সজোৱা মেলা কামবোৰ কৰে। আৰু এয়া দেখিছেনে ঘৰখন কি ধুনীয়াকৈ সজাইছে। আৰু এয়া হৈছে মোৰ নিবিছে, মানে আমাৰ ভাগিন নিবিছে গৈ পেলাই খেলিবলৈ মানে যোনদিনাখন পাই ক'ব নোৱাৰা হৈ গৈছে, যিহেতু খেলনা বস্তুও পাইছে আগৰ পুৰণা বস্তু মানে ভাগিনকেইটাৰ। আৰু সি মানে গোটেই কোনো নাই কাৰণে অকণমান অশান্তিও পাইছে, কিন্তু উপায় নাই, তেনেকৈয়ে চলিছে আৰু। তাৰপিছতে এয়া ডাঙৰ বায়ে আমাৰ কাৰণে বনাইছিলে ঘৰতে লগা আমৰ জুচ, যিহেতু বায়ে খুব ধুনীয়া ধুনীয়া বনায়। তাৰপিছতে এয়া হৈছে ডাঙৰ বা, কথা পাতি আছোঁ আমি চব বহি। তাৰপিছতে গৈ পালোঁগৈ ওপৰলৈ, ডাঙৰ ভাগিন আৰু সৰু ভাগিনৰ বেডৰুম। আৰু গৈ পাই দেখিছোঁ ৰুমটো একেবাৰে খালী হৈ আছে, সিহঁত দুটা নাই, বেয়াও লাগিছে। যিহেতু থাকিলে আমি ফটো চটো মাৰি খুব এনজয় কৰোঁ। তাৰপিছতে এয়া চাহ দিলে বায়ে, যিহেতু আমি গৈ পাম বুলি ভাবি মানে চুজিৰ কেক বনাইছিলে, যিহেতু মই চুজি কেক খাই খুব বেছি ভাল পাওঁ। আৰু সৰু বাহঁতৰ ঘৰত একচুৱেলি ভাত খোৱা অকণমান দেৰি হৈ গ'ল, তথাপিও মানে বায়ে বনাইছিলে কাৰণে ইমান মৰমত খাবলগীয়া হ'ল। চাহ খাবলৈ একেবাৰে মন নাছিল। আৰু মই কিন্তু চুজিৰ কেক খাই খুব বেছি ভাল পাওঁ, মানে বাকী কেকবোৰতকৈ। আৰু এয়া হৈছে পুডিন, পাইনএপল পুডিন তাই ঘৰতে বনাইছিলে, খুব ধুনীয়া ধুনীয়া বনায়, সেইকাৰণে মানে এৰিব নোৱাৰোঁ ন, আৰু খোৱাত মই এনেও ভাল। আৰু সেইকাৰণে এয়া পাইনএপল পুডিঙো খাই দিলোঁ, যিহেতু ভাতেই কম খাম কিন্তু বাকী বস্তুবোৰ কিন্তু খুব খাওঁ। আৰু এয়া হৈছে সৰু ভাগিন, সি মুম্বাইৰ পৰা আমালৈ বুলি ভিডিঅ' কল কৰিছিলে আৰু তাৰ লগত এয়া কথা আমাৰ আৰম্ভ হৈ গ'ল। যিহেতু সি নাছিলে, ভিডিঅ' কলত সকলোৰে লগত কথা পাতিলে। তাৰপিছত কথা পাতি মেলি আমাৰ নিবিচৰ ভাত খোৱাৰ টাইম হ'ল। তাৰপিছত বায়ে সেইকাৰণে তাক ভাত খুৱাবলৈ বুলি বহুৱালে, আৰু তাক ভাত খুৱাতে অকণমান টাইমো লাগে। তাৰপিছতে আমি ভাত খালোঁ। আমি ভাত পানী খাই যিহেতু ঘূৰি আহিব লাগিব আৰু বৰ্তাহঁতৰ ঘৰত আমি আহি পেলাই থাকিমহি, সেইকাৰণে এয়া ভাত পানী খাই আমি সোনকালে ঘূৰিবলৈ মানে ৰেডি হ'লোঁ। যিহেতু সেইদিনা খুব বাহিৰত বতাহ বৰষুণ দিছিলে, ৰাস্তাত অকণমান আহিবলৈও অকণমান গাড়ী লৈ নিজৰ আনিলেও আজিকালি অকণমান ৰিস্ক থাকে, সেইকাৰণে। আৰু আজিলৈ মোৰ মিনি ব্লগটো ইমানেই, ইমানটা মিনি ব্লগ নিদিওঁ, কেনেকুৱা পালে জনাবচোন।